ছাৰক এটা প্ৰশ্ন কৰিছোঁ এই সদ্যঘোষিত পঞ্চায়ত ইলেকশ্যনৰ যি বোৰ্ড গঠন হ'ব অহা সপ্তাহত কৰিমগঞ্জত বহুত পঞ্চায়তৰ বোৰ্ডবোৰ গঠন হৈ আছে মানে আপোনালোকৰ সাহসীয় দলৰ তথা সাহসী বিৰোধী দলৰ মানে কিমান সংখ্যক পঞ্চায়তৰ প্ৰতিনিধিসকল থাকিব বুলি আশা কৰি আছে আজিৰ ডেটত মানুহে ধৰ্মীয় মৰিকণৰ যিবোৰ ৰাজনীতি আছিলে সেইবোৰ ৰাজনীতি মানুহে এতিয়া এৰিলে এতিয়া মানুহে চাই ডেভেলপমেণ্ট আজি যিটো শ্ৰীভূমি জিলা পৰিষদ তাতে ইটো জিলা পৰিষদ গঠনৰ কাৰণে 9জন সদস্যাৰ প্ৰয়োজন আছে কিন্তু আমাৰ শ্ৰীভূমিৰ আজিৰ ডেটত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 11জন সদস্য আছে গতিকে এইটোতে হ'বই আৰু ছেকেণ্ডাৰী কথাটো হ'ল এইটো যিটো পঞ্চায়তৰ গাঁও পঞ্চায়ত হ'ব সবেই আপোনালোকে গম পায় মানুহে আজিকালি ডেভেলপমেণ্টৰ লগত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইয়াৰ কাৰণে পাৰ্টি বাহিৰত ইণ্ডিপেণ্ডেণ্টলি ৱাৰ্ড মেম্বাৰবিলাক জিতিছে আমাৰ ইটো জিলাৰ 95% গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত ইটো গঠন হ'ব এইটো খাটাং তাতে কোনো সন্দেহ নাই কোনোবা